ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে মহাবিশ্বৰ শক্তিৰ সৈতে আমাৰ জীৱনক সংযোগ কৰা এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ, কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুকুৰবাৰ ২০২৬ চনৰ ২১ আগষ্ট। আজি শ্ৰাৱণ মাহৰ শুক্ল পক্ষৰ নৱমী তিথি। নৱমী তিথিয়ে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। অনুৰাধা নক্ষত্ৰ আজিৰ দিনটোত অতি শুভ, যিয়ে আপোনাক কৰ্মক্ষেত্ৰত আত্মবিশ্বাস দিব। ৰাতিপুৱা ৪:২৬ ইন্দ্ৰযোগ থাকিব, যিয়ে আপোনাৰ সকলো কামত জয় নিশ্চিত কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:০৫ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:৫৫ হ'ব। ৰাতিপুৱা ১০:৫৪ পৰা দুপৰীয়া ১২:৩০ ৰাহুকাল থাকিব। এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৫ পৰা ১২:৫৫ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ আগষ্ট ২০২৪ শুক্ৰবাৰ আপোনালোকৰ বাবে এনে এটা দিন য'ত আপোনালোকে যথেষ্ট ধৈৰ্য আৰু পৰিকল্পনাৰ প্ৰয়োজন হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৰ্থাৎ বৃশ্চিক ৰাশিত আৰু অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিছে। আনহাতে শনি আপোনাৰ দ্বাদশ স্থানত অতি শক্তিশালী অৱস্থাত আছে। এই গ্ৰহৰ অৱস্থানৰ বাবে আপুনি একেলগে বহু দিশত ব্যস্ত থকা যেন অনুভৱ কৰিব পাৰে, যাৰ ফলত মনত বিভ্ৰান্তি আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। ইয়াৰ মূল কাৰণ ঘৰুৱা সমস্যা বা কৰ্মক্ষেত্ৰৰ হেঁচা হ'ব পাৰে। আজি আপুনি কেৱল এটা কাম কৰিব লাগে, সেয়া হ'ল আপোনাৰ চিন্তা একাগ্ৰ কৰা আৰু আপোনাৰ কামবোৰক অগ্ৰাধিকাৰ দিয়া। কামৰ হেঁচাত পৰিয়ালক বা পৰিয়ালৰ দায়িত্বত কামক অৱহেলা নকৰিব। দুয়োটাৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰাখক, সকলো ঠিকে থাকিব। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, সেয়েহে শান্ত ঠাইত বহি পঢ়া-শুনা কৰক। যুৱক-যুৱতীসকল, আজি প্ৰেমৰ সম্পৰ্কত খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, সঙ্গীৰ কথা শান্তভাৱে শুনক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাত পাৰ হ'ব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতিও অলপ যত্ন ল'ব। চাকৰি কৰা লোকসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰক আৰু শান্তভাৱে কাম সম্পূৰ্ণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজি নতুন বিনিয়োগ কৰাৰ পৰামৰ্শ নাই, কিন্তু পুৰণি কামবোৰ পৰ্যালোচনা কৰিবলৈ দিনটো ভাল। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব আৰু সম্ভৱ হ'লে সন্ধিয়া অলপ সময় প্ৰকৃতিৰ সান্নিধ্যত কটাব। ইয়াৰ ফলত মনত যথেষ্ট শান্তি পাব। আজি সন্ধিয়া ৪:৩০ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি ক'লা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব, শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু মনৰ বাধা আঁতৰাবলৈ। আজি কোনো দৰিদ্ৰ ব্যক্তিক ক'লা তিল দান কৰক। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজন নে সঠিক সময়ত লোৱা সিদ্ধান্ত? কমেণ্টত অৱশ্যে জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে যথেষ্ট কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ আগষ্টৰ দিনটোত চন্দ্ৰ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ আৱেগিক ভাৰসাম্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি সৰু সৰু কথাতে খং উঠা বা মানসিক চাপ অনুভৱ কৰাটো স্বাভাৱিক, সেয়েহে নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ অহংকাৰ
আজি আপোনাৰ সম্পৰ্কত বাধা হৈ থিয় দিব পাৰে। গতিকে নম্ৰতাৰে আনৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰক। আজি এনে কামত নিজকে ব্যস্ত ৰাখক যিয়ে আপোনাক আনন্দ দিয়ে, আৰু আপোনাক বুজি পোৱা লোকসকলৰ সৈতে সময় কটাওক। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা কৰা প্ৰয়োজন, বিশেষকৈ আইনী বিষয়ত সাৱধান হ'ব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিবলৈ ধ্যানৰ আশ্ৰয় ল'ব পাৰে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত কোনো খৰখেদাকৈ সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি ঘৰুৱা কামত নিজকে ব্যস্ত ৰাখি নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব পাৰে। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বিশেষকৈ হজম শক্তি বা গাঁঠিৰ বিষৰ প্ৰতি সচেতন হ'ব। আজি নীলা ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে ভাল সময়। আজি কোনো তৃষ্ণাতুৰক পানী খুৱাব। ই আপোনাৰ বাবে এক মহান পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি আমাৰ এক বিশেষ জ্যোতিষীয় প্ৰশ্ন। আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা আপুনি কাৰ পৰা পাইছিল? কমেণ্টত আমাক জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সমৰ্থন কৰক, ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰমৰ মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ আগষ্ট ২০২৬ আপোনালোকৰ বাবে এক অতি পবিত্ৰ আৰু দয়ালু দিন। চন্দ্ৰ আজি বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত পৰোপকাৰৰ ভাৱ জাগ্ৰত হ'ব। আপোনাৰ হাতত থকা সম্পদৰ পৰা আনক সহায় কৰিলে আজি আপুনি এক অসীম মানসিক শান্তি লাভ কৰিব। মংগল আৰু বুধৰ অৱস্থানে আপোনাক ব্যৱসায়ত নতুন চিন্তা কৰিবলৈ প্ৰেৰণা দিব। কিন্তু কোনো ডাঙৰ আইনী কামত হাত দিয়াৰ আগতে সাৱধান হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিব পাৰিব। গৃহিণীসকলে পৰিয়ালৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব। আজি এটা ভাল কাম হিচাপে কোনো ভোকাতুৰক অন্নদান কৰক। ই আপোনাৰ জীৱনৰ বাধা আঁতৰ কৰিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল বগা। বন্ধুসকল, আজি এটা প্ৰশ্ন, আপুনি কি বিশ্বাস কৰে যে দানে মানুহৰ ভাগ্য সলনি কৰিব পাৰে? আপোনাৰ মতামত কমেণ্টত জনাওক। এই জ্যোতিষীয় জ্ঞান আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছোঁ। গতিকে ভিডিঅ'ৰ আপক্ষ-ভেনিতে দিয়া QR কোডৰ জৰিয়তে দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কৰ্কট ৰাশিৰ জাতকসকল, আজি ২১ আগষ্ট আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ বৃশ্চিক ৰাশিত আৰু অনুৰাধা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ ইচ্ছা আৰু কৰ্তব্যৰ মাজত সংঘাত হ'ব পাৰে। আপুনি বুজিব লাগিব যে এই ভাৰসাম্য ৰক্ষা কৰাৰ শক্তি আপোনাৰ নিজৰ হাতত আছে। কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক, কাৰণ ভুলৰ পৰিণাম আপুনি নিজেই ভুগিব লাগিব। বিভিন্ন ক্ষেত্ৰৰ বাবে নিৰ্দেশনা। শিক্ষাৰ্থীসকলৰ বাবে আজি পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক হ'ব। পঢ়াত মনোযোগ দিবলৈ অলপ সময় নিৰ্জনতাত কটাওক। যুৱক-যুৱতী আৰু প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি আইনী জটিলতাৰ পৰা আঁতৰি থাকক। আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। গৃহিণীসকলে পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। বয়োজ্যেষ্ঠসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি গাঢ় নীলা ৰং আপোনাৰ বাবে শুভ। আৰু দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে উত্তম। আজি কোনো দৰিদ্ৰক সহায় কৰক। মোৰ প্ৰশ্ন, আপোনাৰ জীৱনত এনে কি এটা বস্তু আছে যিটো আপুনি সলনি কৰিব বিচাৰে? কমেণ্টত জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ২১ আগষ্ট আপোনালোকৰ বাবে অলপ মানসিক চিন্তাৰ দিন হ'ব পাৰে। চন্দ্ৰ বৃশ্চিক ৰাশিৰ অৱস্থানৰ বাবে আপুনি অকাৰণতে চিন্তিত হ'ব পাৰে। আজি আপুনি অলপ অসুৰক্ষিত অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব যে এই সময়খিনি ক্ষণস্থায়ী। আজি আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটাওক। ই আপোনাক পুনৰ সতেজ কৰি তুলিব। আজি আপুনি আপোনাৰ আপোনজনৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী ৰং ক্ৰীম হ'ল আৰু পুৱা ৮ বজাৰ পৰা ৯ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে সুৰক্ষাৰ বাবে এটা কবচ ধাৰণ কৰক। আজি এখন কিতাপ পঢ়ক। ই আপোনাৰ মনক শান্তি দিব। বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে পৰামৰ্শ। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। যুৱক-যুৱতীসকলৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু সম্পৰ্কত শান্তি বজাই ৰাখিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কোনো ডাঙৰ বিনিয়োগ নকৰিব। শান্ত হৈ কাম সম্পূৰ্ণ কৰক। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব।
বয়োজ্যেষ্ঠসকলৰ বাবে আজি স্বাস্থ্যৰ যত্ন লওক আৰু ধ্যান কৰক। আজিৰ সৎকৰ্ম, আজি কোনো দৰিদ্ৰ লোকক খাদ্য খুৱাওক। আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? কমেণ্টত জনাওক। বন্ধুসকল, এই মাৰ্গদৰ্শনৰ বাবে আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 21 আগষ্ট 2026 শুক্ৰবাৰ আপোনালোকৰ বাবে এক আনন্দ আৰু উৎসাহেৰে ভৰা দিন। চন্দ্ৰ আজি বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনত কিবা নতুন আৰু দুঃসাহসিক কাম কৰাৰ ইচ্ছা জাগিব। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা অলপ বিৰতি লৈ আজি আপুনি নিজকে সতেজ অনুভৱ কৰিব। এই অনুকূল পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা লওক আৰু কাইলৈৰ কামৰ বাবে নিজকে প্ৰস্তুত কৰক। আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি আপোনাৰ বাবে পঢ়া-শুনাৰ উপৰিও কিবা নতুন শিকিবলৈ ভাল দিন। যদি আপুনি কিবা নতুন চখ বা অভ্যাস গঢ়ি তুলিব বিচাৰে, তেন্তে আজিৰ দিনটো তাৰ বাবে শ্ৰেষ্ঠ। যুৱক-যুৱতী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কামৰ হেঁচা কমোৱাৰ দিন। যদি আপুনি ব্যৱসায়ত কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে, তেন্তে আজি ল'ব পাৰে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন। আজি আপুনি আপোনাৰ আপোনজনৰ সৈতে বাহিৰলৈ যোৱাৰ বা কোনো সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। শনিৰ প্ৰভাৱৰ বাবে কামত কিছু বাধা আহিব পাৰে, সেয়েহে ধৈৰ্য আৰু অনুশাসন বজাই ৰাখক। আজিৰ শুভ সময় দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত। এই সময়ত আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰে। আজি পাতল কমলা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি এটা সৎ কাম হিচাপে কাকো নজনাকৈ কাৰোবাক সহায় কৰক, ই আপোনাক মানসিক শান্তি দিব। আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে জীৱনত উন্নতি কৰি কঠোৰ বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়ত লোৱা সিদ্ধান্ত? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, আজি 21 আগষ্ট 2026 শুক্ৰবাৰ। চন্দ্ৰ আজি আপোনাৰ দ্বিতীয় স্থানত অৰ্থাৎ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে এক নতুন আৰম্ভণিৰ দিন। আপোনাৰ স্বভাৱৰ সমতা আৰু ন্যায়ৰ প্ৰতি থকা আগ্ৰহ আজি ব্যক্তিগত সম্পৰ্কত অতি সহায়ক হ'ব। আজি আপোনাৰ মনত কিবা নতুন কৰাৰ তীব্ৰ ইচ্ছা জাগিব। যিটো চখ আপুনি বহু দিনৰ পৰা অৱহেলা কৰি আহিছিল, সেইটো পুনৰ আৰম্ভ কৰাৰ এয়াই উপযুক্ত সময়। আজি আপোনাৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহি এনে কিবা এটা কৰক, যিটো কোনেও আশা কৰা নাছিল। হাঁহি হৈছে শ্ৰেষ্ঠ ঔষধ। গতিকে আজি পৰিয়ালৰ সৈতে মন খুলি হাঁহক। ব্যৱসায়িক দিশৰ পৰা আজি সাৱধানতা অৱলম্বন কৰিব, বিশেষকৈ আইনী বিষয়ত। শনিৰ তীব্ৰ শক্তি নিয়ন্ত্ৰণ কৰিবলৈ নিয়মিত ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। নতুন কিবা শিকিবলৈ লোৱা আগ্ৰহে আপোনাক সফলতাৰ দিশলৈ লৈ যাব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত আজি আলোচনাৰ দিন। সংগীৰ সৈতে থকা ভুল বুজাবুজি দূৰ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিকল্পনা আৰু পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি পৰিশ্ৰমৰ দিন। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। নিয়মীয়া খোজকঢ়া আৰু পাতল ব্যায়ামে আপোনাক সতেজ কৰি ৰাখিব। আজিৰ সৎকৰ্ম, আজি কোনো দৰিদ্ৰ লোকক বগা ৰঙৰ মিঠাই বা চেনি দান কৰক। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচক শক্তি দূৰ কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ জীৱনত এনে কিবা এটা বস্তু আছে নেকি, যিটো আপুনি সদায় কৰিব বিচাৰিছিল কিন্তু এতিয়ালৈকে কৰিব পৰা নাই? কমেণ্টত আমাক জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক।
যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা, আজি ২১ আগষ্ট আপোনাৰ বাবে নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিত আৰু অনুৰাধা নক্ষত্ৰত আছে, যাৰ ফলত আপুনি অলপ আৱেগিক হৈ পৰিব পাৰে। বুদ্ধিমান লোকে কোৱাৰ আগতে চিন্তা কৰে, আনহাতে মূৰ্খ লোকে কোৱাৰ পিছত চিন্তা কৰে। এই কথাষাৰ আজি আপোনাৰ বাবে মন্ত্ৰস্বৰূপ হ'ব লাগে। আজি আপুনি এনে পৰিস্থিতিত পৰিব পাৰে, য'ত আপোনাৰ কথাৰ ভুল অৰ্থ উলিয়াব পাৰি। সেয়েহে কিবা কোৱাৰ আগতে দুবাৰ চিন্তা কৰক, নহ'লে পিছত অনুশোচনা কৰিব লাগিব। আজি পুৱা ১০ বজাৰ পৰা সোৱা ১১ বজালৈ আপোনাৰ বাবে অতি শুভ সময়। আজি আপোনাৰ বাবে গুলপীয়া ৰং শুভ হ'ব। ব্যৱসায়ত আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু আইনী কাম-কাজত সাৱধান হ'ব। শিক্ষাৰ্থীৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন, আনহাতে চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ সৈতে নম্ৰতাৰে কথা পাতিব লাগে। গৃহিণীসকলে আজি ঘৰুৱা বিবাদৰ পৰা আঁতৰি থাকিব লাগে। জ্যেষ্ঠ নাগৰিকে স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু আজি শান্ত সংগীত শুনি মনটো প্ৰফুল্লিত ৰাখিব লাগে। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো এটা পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজি এটা প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত মৌনতা অৱলম্বন কৰাটো কথাতকৈ অধিক শক্তিশালী নেকি? আপোনাৰ অভিজ্ঞতা আমাক জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান কৰি চেনেলটোক সমৰ্থন কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ২১ আগষ্ট আপোনালোকৰ বাবে ধৈৰ্য্যৰ পৰীক্ষাৰ দিন। আজি চন্দ্ৰ আপোনাৰ দ্বাদশ স্থানত অৰ্থাৎ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত ভ্ৰমণ কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি গুৰু কৰ্কট ৰাশিত উচ্চ অৱস্থাত আছে যদিও চন্দ্ৰৰ এই অৱস্থানে আপোনাক আৱেগিকভাৱে কিছু অস্থিৰ কৰি তুলিব পাৰে। আজি এনে কোনো পৰিস্থিতিত সোমাব নালাগে যি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত। কাৰো সৈতে অতি ব্যক্তিগত হ'বলৈ বা তৰ্কত লিপ্ত হ'বলৈ চেষ্টা নকৰিব, কাৰণ ই পৰিস্থিতি বেয়া কৰিব পাৰে। কামৰ ক্ষেত্ৰত আজি কিছু সংগ্ৰাম কৰিব লাগিব, কিন্তু সফলতা নিশ্চিত। সেয়েহে ধৈৰ্য ধৰক আৰু পৰিস্থিতি যেনেকৈ আছে তেনেকৈ গ্ৰহণ কৰিবলৈ শিকক। আজি আনক সমালো কৰাতকৈ নীৰৱে পৰ্যবেক্ষণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নতকৈ আত্মবিশ্লেষণৰ বাবে ভাল। পুৰণি ভুলবোৰৰ পৰা শিক্ষা লওক। যুৱক-যুৱতী আৰু চাকৰিয়ালসকলৰ বাবে আজি অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ দিন। তৰ্কত লিপ্ত নিজৰ কামত মনোযোগ দিয়ক। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। নতুন বিনিয়োগ পৰিহাৰ কৰি বৰ্তমানৰ কামত গুৰুত্ব দিয়ক। গৃহিণীসকলে পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতোতে সংযম ৰাখক। কাৰো কথা মনত লৈ দুখ নকৰিব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। তৰ্ক এৰি অলপ সময় ধ্যান কৰক। আজি কোনো দৰিদ্ৰ লোকক পানী বা ফল দান কৰক। আজি শান্ত হৈ কৃতজ্ঞতা প্ৰকাশ কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ বাবে ধৈৰ্য্যৰ দিন। এটা প্ৰশ্ন সুধিব বিচাৰো, আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ২১ আগষ্ট ২০২৬ শুক্ৰবাৰ আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৰ্থাৎ বৃশ্চিক ৰাশি আৰু অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিছে। আজিৰ দিনটোত আপোনাৰ মনত কিছু অস্থিৰতা আহিব পাৰে, যাৰ বাবে সৰু সৰু কথাবোৰো ডাঙৰ যেন লাগিব পাৰে। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ পৰামৰ্শ এয়ে যে আপোনাৰ মনৰ ভাৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ শিকক। আপুনি কি কয় আৰু কেনেকৈ কয় তাৰ ওপৰত আজি বিশেষ গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ কথাবোৰেই আজি আপোনাৰ সফলতা নিৰ্ধাৰণ কৰিব। কৰ্মক্ষেত্ৰত বা ঘৰত কাৰো সৈতে তৰ্ক কৰাতকৈ শান্ত হৈ কথা পতাটোৱে আপোনাৰ বাবে বেছি লাভজনক হ'ব। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বজাই ৰখাৰ দিন। পঢ়াত মন নবহিলে অলপ সময় ধ্যান কৰক। কৰ্মৰত যুৱক-যুৱতীসকলৰ বাবে আজি ধৈৰ্য্যৰ দিন। সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ বিনিয়োগ নকৰাই ভাল। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে ভাবি লওক।
গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ শান্ত ৰখাৰ দিন। পৰিয়ালৰ সৈতে মৰমেৰে কথা পাতক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। মানসিক শান্তিৰ বাবে সন্ধিয়া অলপ খোজ কাঢ়িবলৈ যাওক। আজি সেউজীয়া ৰং আপোনাৰ বাবে শুভ। সন্ধিয়া ৪ বজাৰ পৰা ৬ বজাৰ সময়খিনি আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে শ্ৰেষ্ঠ। আজি কোনো জীৱ-জন্তুক খাদ্য দিয়াটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। আজিৰ প্ৰশ্ন আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজন নে সঠিক সময়ত লোৱা সিদ্ধান্ত? কমেণ্টত জনাব তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাৰ জীৱনত শান্তি আনিবলৈ প্ৰয়াস কৰিছে। যদি আপুনি আমাৰ এই সেৱা ভাল পাইছে, তেন্তে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি দান দিবলৈ সক্ষম নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি 21 আগষ্ট 2024 শুক্ৰবাৰ। আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি শনিৰ অৱস্থানৰ পৰা দেখা যায় যে আজি আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব। আপুনি আপোনাৰ চিন্তাধাৰা অতি স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব, যিয়ে আপোনাৰ পৰিকল্পনাসমূহক সঠিক দিশ দিব। কাম আৰু ঘৰুৱা জীৱনৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰখাত আপুনি সফল হ'ব। আজি আপোনাৰ জীৱনত এজন নতুন ব্যক্তিৰ প্ৰৱেশ ঘটিব পাৰে, যিয়ে আপোনাৰ মনত নতুন উৎসাহৰ সৃষ্টি কৰিব। ব্যৱসায়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব আৰু আইনী দিশবোৰ ভালদৰে পৰীক্ষা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে আনন্দময় সময় কটাৰ সুযোগ পাব। জ্যেষ্ঠ নাগৰিকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। আজি মিডনাইট ব্লু ৰং আপোনাৰ বাবে শুভ আৰু দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ। আজি পুকবৰিকৈ সময় কটোৱাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু QR কোডৰ জৰিয়তে সহায় কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি 21 আগষ্ট আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু নিজৰ আৱেগক বুজি পোৱাৰ এটা দিন। আজি চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত আৰু অনুৰাধা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ অন্তৰ্দৃষ্টি আৰু সংবেদনশীলতা বৃদ্ধি পাব। আজি আপোনাৰ ঘৰৰ পৰিৱেশ অলপ উত্তেজনাপূৰ্ণ হ'ব পাৰে। মীন ৰাশিৰ লোকসকল স্বভাৱতে অতি আৱেগিক। সেয়েহে ঘৰৰ সৰু-সুৰা মতভেদবোৰে আপোনাক সোনকালে আঘাত কৰিব পাৰে। কিন্তু মনত ৰাখিব যে প্ৰতিজন ব্যক্তিৰ চিন্তাধাৰা বেলেগ আৰু সেয়া বুজি পোৱাটোৱেই আজিৰ প্ৰয়োজন। যদি ঘৰত তৰ্ক চলি আছে, তেন্তে শান্ত হৈ থাকি পৰস্পৰক অলপ সময় আৰু স্বাধীনতা দিয়াটোৱেই উত্তম পথ। আজি কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। আজি কোনো নতুন ব্যৱসায়িক চুক্তি কৰা বা আইনী কামত হাত দিয়াটো আপোনাৰ বাবে উচিত নহ'ব। সেয়েহে ধৈৰ্য ধৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ বাবে ভাল। অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱে আপোনাক গভীৰভাৱে কৰিবলৈ প্ৰেৰণা দিব। সেয়েহে কঠিন বিষয়বোৰ বুজি পাবলৈ আজিৰ দিনটো উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজি অলপ সংযম ৰখাৰ দিন। সংগীৰ সৈতে তৰ্ক কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ আৱেগক বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা-মিছা কৰাৰ দিন। ঘৰুৱা কামত ব্যস্ত থাকি মনটোক শান্ত ৰাখক। কৰ্মচাৰী আৰু ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। আজি কোনো ডাঙৰ বিনিয়োগ কৰা পৰিহাৰ কৰক আৰু কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে। শনিৰ প্ৰভাৱ আপোনাৰ ৰাশিত থকাৰ বাবে গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। আজি এটা সৎ কাম হিচাপে ঘৰত নিজ হাতে পুষ্টিকৰ আহাৰ বনাই পৰিয়ালৰ সৈতে আনন্দৰে খাওক। ইয়াৰ ফলত ঘৰৰ নেতিবাচক শক্তি আঁতৰ হ'ব। আজি আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো। আপোনাৰ জীৱনত এনে কি বস্তু আছে যিয়ে আপোনাক আটাইতকৈ বেছি মানসিক শান্তি দিয়ে? কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক।
আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি।